অসম লেখিকা সমাজৰ উদ্যোগত ডিফুত আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস পালন। অসম লেখিকা সমাজে দিনজোৰা কাৰ্যসূচীৰে শুকুৰবাৰে ডিফু ক্লাবত মাটি মানুহ সমন্বয় দিৱস হিচাপে আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস উদযাপন কৰে। পুৱা বন্তি প্ৰজ্বলন আৰু বৃক্ষৰোপণেৰে আৰম্ভ হয় দিনটোৰ কাৰ্যসূচী। ইয়াৰ পাছতেই জয়শ্ৰী শইকীয়াই উদ্বোধন কৰা কবি সন্মিলন সম্পন্ন হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কবিসকলে তেওঁলোকৰ মৌলিক কবিতা পাঠ কৰে। দুপৰীয়া লেখিকা সমাজৰ সভাপতি পদুমী গগৈৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন মুকলি সভা। এই মুকলি সভাতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙক মুক্তিযুঁজাৰু দেওৰাম দত্ত সোঁৱৰণী মহিয়ান বঁটা প্ৰদান কৰে লেখিকা সমাজে। বঁটা গ্ৰহণ কৰি বৰেণ্য সাহিত্যিক ৰংবং তেৰাঙে কয়, সাধাৰণ লেখকক অসম লেখিকা সমাজে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা লেখকৰ সকলোৰে সন্মুখত মোক যি মহিয়ান বঁটা প্ৰদান কৰিলে, অসম লেখিকা সমাজ আৰু লগতে আমাৰ মুক্তিযোদ্ধা শ্ৰদ্ধাৰ দত্তদেৱৰ সোঁৱৰণিত যি বঁটা প্ৰদান কৰিছে, সেই বঁটা প্ৰদান কৰোঁতা পৰিয়ালসকল লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অসম লেখিকা সমাজৰ সদস্যসকল, লগতে ডিফুৰ অসম লেখিকা সমাজে যি আদৰ্শৰে আগবাঢ়িছে, সেই আদৰ্শৰ সংগতি দেখি মোক আজি মহিয়ান বঁটা আগবঢ়াইছে। মোৰ বাবে এইটো এটা পৰম সৌভাগ্যৰ কথা আৰু বৰ গৌৰৱৰ কথা। মই অনুভৱ কৰিছোঁ যে আজাদ সমন্বয় দিৱসত খিলঞ্জীয়া দিৱসৰ লগে যি লেখিকা সমাজে যি এটা দৃষ্টিভংগী লৈ কাম কৰিবৰ কাৰণে কাৰ্বি আংলঙৰ নিচিনা এখন ঠাই ডিফু চহৰত আহি যি সভা অনুষ্ঠিত কৰিছে, তাৰ লক্ষ্য নিশ্চয় মহান। মই অসম লেখিকা সমাজলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ। আচলতে আজি দিনটো মুক্তিযোদ্ধাৰ 9 আগষ্ট, আজি বৰষপতি বছৰ। এই বৰষপতি বছৰতে এগৰাকী মহান যোদ্ধা, মুক্তিযোদ্ধা আমাৰ শ্ৰদ্ধাৰ সকলোৰে নমস্য মহাত্মা গান্ধীৰ নেতৃত্বত অহিংস আন্দোলনেদি ভাৰত ত্যাগ আন্দোলনৰ যিটো ঘোষণা কৰিছিল, সেই আন্দোলনৰ ভাৰত ত্যাগ আন্দোলনৰ কুইট ইণ্ডিয়া মুভমেণ্টত হাত লোৱা আমাৰ দেওৰাম দত্ত ডাঙৰীয়াৰ এজন মই গম পাই। লগতে তেখেতে লেখিকা জয়শ্ৰী শইকীয়াৰ নক্ষত্ৰ নামৰ গ্ৰন্থখন উন্মোচন কৰে। সমান্তৰালকৈ কাৰ্বি আংলং জিলা লেখিকা সমাজৰ প্ৰয়াস নামৰ স্মৰণিকাখন উন্মোচন কৰে কাৰ্বি সংস্কৃতিৰ সাধক লুনচে টিমুৱে। মুকলি সভাত মুখ্য অতিথি সমাজসেৱী কুন্তিলা ৰংহাম্পীয়ে নিজৰ অভিজ্ঞতাৰ ভিত্তিত এক সাৰুৱা ভাষণ প্ৰদান কৰে। আন এগৰাকী বঁটাপ্ৰাপক শিল্পী বিজয়া পায়েঙে গীতেৰে লোকবন্ধু লম্বোধৰ কামান সোঁৱৰণী মাটি মানুহ সমন্বয় বঁটা তেখেতক প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
মই মোকেই স্কুটি চাইছিলোঁ এয়া মোৰেইনে এনাষ্টেচিয়া প্ৰয়োগ কৰা মোৰ শৰীৰ মইতো জনা নহয়। নিৰ্দিষ্ট বক্তাৰ ভাষণত লেখক সাংবাদিক জয়সিং হানছে বঁটাপ্ৰাপক পবিত্ৰ বৰাই আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱসৰ তাৎপৰ্যৰ লগতে আজিৰ পৰিস্থিতিত খিলঞ্জীয়াৰ অস্তিত্বক লৈ বিভিন্ন উদাহৰণেৰে ভাষণ প্ৰদান কৰে। এই সভাতেই পদ্মশ্ৰী ধনেশ্বৰ ইংতি, বোলছবি প্ৰযোজক ধনীৰাম টিছ, শিল্পী পখিলা লেখথেপী, জ্যেষ্ঠ সাংবাদিক মুকুল চন্দ্ৰ বৰুৱা, শতাধিক অনাথ শিশুৰ মাতৃ অম্বিকা থাপা, শিল্পী জয়মতী নাৰ্জাৰী, লেখক সাংবাদিক নগেন বৰা আৰু বিশিষ্ট লেখক তথা সমাজকৰ্মী ধৰম সিং তেৰণক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে লেখিকা সমাজৰ সম্পাদিকা বৰ্ণালী দত্ত বৰা, জিলা সমিতিৰ সভাপতি সম্পাদিকা অৰূপা বেথেল, ময়ূৰী বৰুৱা ডেকা, মঞ্জু হাজৰিকা, নাজমা বেগম, কুইন হাজৰিকা, কৰবী দাস, জ্যোতিকণা বৰ্মন, গীতাঞ্জলি সন্ধিকৈকে আদি কৰি কেইবাগৰাকীও লেখিকাই বিভিন্ন অনুষ্ঠানৰ আঁত ধৰে। আমাৰ অসম লেখিকা সমাজে জন্মলগ্নৰে পৰা মাটি মানুহ সমন্বয় দিৱস আমি পাতি আহিছোঁ আৰু মাটি মানুহ সমন্বয় দিৱস পতাৰ প্ৰয়াস হৈছে যে আমাৰ জাতি জনগোষ্ঠীৰ ভিত্তিত যিসকলে কাম কৰি আছে প্ৰত্যেকে নিজৰ নিজৰ জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰি আছে আমি বহুতেই নাজানো আৰু তেওঁলোকৰ সেই জাতিটোৰ কাৰণে কাম যিসকলে নীৰৱভাৱে কৰি আছে তেওঁলোকক আমি আগবঢ়াই আনি ৰাইজৰ মাজত চিনাকি কৰি দি বঁটা প্ৰদানৰো ব্যৱস্থা কৰিছোঁ। আৰু দ্বিতীয়তে হৈছে কি আমাৰ সমাজখন বাস উপযোগী কৰি ৰাখিবলৈ হ'লে আমাৰ প্ৰত্যেকৰ মাজত মৰম চেনেহটো সদায় বৃদ্ধি কৰিব লাগিব আৰু সজাগ সচেতন হ'ব লাগিব। আমাৰ অনুষ্ঠানটোৱে বিশেষ কিবা কৰিব পাৰক নোৱাৰক, কিন্তু সমাজত এটা বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ যে আমি সকলোৱে মিলিজুলি এই পৃথিৱীখন বাস উপযোগী কৰি ৰাখিব লাগে। আমাৰ সকলোৰে যিখিনি সৎগুণ আছে, ভাল চিন্তাধাৰা আছে, সেইখিনি কামৰ মাজেৰে প্ৰতিফলিত কৰক আৰু আমি সকলোৱে মিলিজুলি একেলগে উন্নতিৰ দিশে আগবাঢ়ি যাওঁ আৰু মহা সমন্বয়ৰ মাজেৰে পৃথিৱীখন সুন্দৰ আৰু সুষম কৰি তোলোঁ। এই হৈছে আমাৰ লক্ষ্য। আজি আপোনালোকে পূৰ্বতে লোকবন্ধু লম্বোধৰ কামান মাটি মানুহ সমন্বয় বঁটা দি আছিলোঁ। আমি এই বছৰৰ পৰা প্ৰথমবাৰৰ কাৰণে মুক্তিযুঁজাৰু দেউৰাম দত্ত মহিয়ান বঁটা আমি দিছোঁ। প্ৰথমবাৰৰ বাবে আমি কাৰ্বি আংলঙৰ মাটিত ৰংবং ছাৰক আমি এই বঁটাৰে সন্মানিত কৰি আমি তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। তেখেতে জাতীয় জীৱনলৈ সমন্বয়ৰ মাজে যিখিনি অৱদান আগবঢ়াইছে সেইখিনি অতুলনীয় আৰু তেখেতৰ যদি উদাহৰণে আমি সকলোৱে কাম কৰোঁ তেতিয়াহ'লে আজি অসম ভূমিত যিখিনি আমাৰ চিন্তা চেতনা আছে সেইখিনি আৰু সুন্দৰভাৱে উদ্ভাসি উঠিব। আমি তেখেতৰ প্ৰেৰণাৰে আমিও কাম কৰিবৰ কাৰণে যত্ন কৰি তেখেতৰ আশীৰ্বাদ বিচাৰিহে আমি এই বঁটাটো তেখেতক প্ৰদান কৰিছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ডিফু।